হেল্ল' গাইজ, কি খবৰ? ৰফিকুল ব্লগলৈ সকলোকে স্বাগতম জনাওঁ। অন্য এটা নতুন ব্লগ। আজি এহাল সুন্দৰ মহ চাব আহিছোঁ, সকলোৱে চাব আৰু ময়ো মাখিবাদ দি যাব মহহালক। চালক চৌবুৰী নিগমৰ দৃশ্য, পথাৰৰ মাজে মাজে গৈ আছোঁ। পানী তাতে নাৱত পাৰ হৈ পেলাই আহিব লগা হৈছে, নহয়তো বহুত দূৰেদি ঘূৰি আহিব লগা আছিলে, কিন্তু আজি দাদা এজনে পাই পেলাই ক'লে নাৱতে পাৰ কৰি দিওঁ। চালক সুন্দৰ মহহাল গৈ আছোঁ মহালি পথাৰৰ মাজত আছে, দেখিছেনে? ওচৰত গ'লে ধুৱাই আছোঁ আৰু মানে মহাল ধুৱাব গৈ আছোঁ। মাখন চৰকাৰ চৌবুৰী নিগমৰ সুন্দৰ মহাল আপোনালোকৰ মাজত আজি বহুত দিনৰ পাছতে চালক দৃশ্য। গাছি পানী নাই, কিন্তু বৰষুণ পৰিছে যদি পানী অলপ অলপ ফাইনেলি চালক এয়া মাখন চৰকাৰ চৌবুৰী নিগমৰ সুন্দৰ মহাল এই ৰাইজৰ মাজত আজি চাওক বহুত দিনৰ পাছত চালক সুন্দৰ মহ। বহুতে চাম বুলি গৈ আছিলে। এই মাখন চৰকাৰ এই ইয়াক যুঁজাইছিলে ন? তাকহে দিব লাগিছিলে। তাক কিন্তু আকৌ ভাল সৰু ন? এইহাল সৰুতে পাইছিলোঁ আৰু এইডোখৰতে এইহালৰ ভিডিঅ' আছে মোৰ। এইটো অলপ ছুটিকৈ ধৰক, একো নকয় ন? এইটো সৰুটো চালক। এই শিংযোৰ ঘগুৱা কলবাৰী পৰশমণি ডেকা মহটোৰ নিচিনা চালক, ছেইম শিং, সুন্দৰ মহ চালক। শিংযোৰ কিন্তু এই ঘগুৱা মহটোৰ নিচিনা একেই শিং। হে অঁ, এই পৰশমণি দাক পৰশমণি দাক মোৰ কথা ক'লে অঁ লৈ যাওক। এয়া চালক বহুত পানী, কিন্তু এয়া ভৰি একে আঁঠুৰ তললৈ বহুত পানী। চালক সুন্দৰ মহ। চালক দেখুৱাই আছোঁ। চালক এয়া মাখন চৰকাৰ। আপোনালোকৰ আগৰ পৰা মহ আছেনে? একে সৰুকালৰ পৰা ধৰক আপোনাৰ দেউতা সৰুকালৰ পৰা আছে না? আপুনি মহ আছে ন? এইহাল কেইবছৰ হ'ল আপোনালোকৰ? অঁ, অনা 3 বছৰ হ'ব ন? গৰমাৰি মহ আছিলে, পোৱালিতে অনা মানে সুটি পোৱালি আছিলে চালক। অঁ, এইহাল যোৰা 80,000 দি আনিছে চালক। এতিয়াতো বেচিব গ'লে আপোনাৰ মিনিমাম 3.5 লাখ চকু মুদি যাবগৈ চালক। এয়া 2000 মানে 78 দি আনিছিলে যোৰা। অঁ, ক'ত যুঁজাইছিলে? অঁ অঁ অঁ, মুগা টাইপৰ আছে। মুগা মহটো এয়া ৰাইফলৰ তাত আছিল যে। অঁ অট'মেটিক ভাঙি গ'ল আৰু চালক মালিকৰ ল'ৰা হয়। আপুনিয়ে ডাঙৰ হ'বলা ল'ৰাৰ ভিতৰত? এই তেখেত সৰু। আৰু ঘৰত যে এজন আছে সৰু ভাইটি, গম পাইছোঁ। চালকে দাদাজনে ৰাখি আছে। মইতো আপুনিয়ে ৰাখে? অঁ, মোৰ এইটো চিজনতে ঘৰ পঠালোঁ মানে ঘৰতে নন ষ্টপ থাকে। এতিয়া ক'ত যুঁজাইছিলে এইবছৰ? এইবছৰ যুঁজাইছিলোঁ, এইটো যুঁজাইছিলোঁ হেৰিত বৈদ্যপুৰ যাইছিলোঁ, সৰুটো মোৰ লগত যাইছিলোঁ। এইটো অঁ, সেইটো বগৰীয়াতি মহটোৰ লগত। অঁ, গম পাইছোঁ।
দীপাম দেউৰী মহটোৰ লগত যুঁজ আছিলে দীপাম দেউৰী মোৰ লগত গৈছিল ক'ত দিছিলে এইটো এইটো বৈদ্যবাৰীত 1 তাৰিখে দিছিলোঁ 1 তাৰিখে বয়সত বহুত সৰু আছিল তেওঁ অকণমান সময় যুঁজিলে 2 মিনিটমান পিছতে আগত কাণ এখন ফালা আছিল তাৰ সেইখন কাণতে তাৰমানে আকৌ লাগি গৈছিল সেইটো কাৰণে সেইটো বেছি সময় যুঁজিব নাপালে আৰু পিছতে আকৌ এইটো বুজাইছিলোঁ এইটো বৰশী বান্ধাত বুজাইছিলোঁ বৰশী বান্ধাত টাইম লোৱা নাই ই জিকিছে তাৰপিছত আকৌ কোমোৰা বুলি বুজাইছিলোঁ ই হাৰিছে 8 মিনিটমান লাগি পেলাই কাৰ লগত দিছিলে এইটো তেতিয়া এই মিহিটোৰ লগতে দিছিল মিহিৰ লগত ইয়াতো 8 মিনিট মানে আছিল নেকি 8 মিনিট 6 মিনিট এনেকৈ কিবা এটা লাগিছিলে চাই লওক এই বছৰ সেইটো মাছ যুঁজাইছিলে দীপাম দেউৰী বগৰীয়াতী মহটোৰ লগত বৈদ্যবাৰীত চাই লওক সেইটো বয়সটো কম আছে সেইটো সমান মহ বগৰীয়াতী মহটো ওখ ইয়াতকৈ ওখ বহুত ওখ বয়সতো অলপ ডাঙৰ আছে নিশ্চয় এই মহহাল থাকিব হ'বলা আপোনালোকৰ তাত আৰু 4-5 বছৰ থাকিব ঠিক আছে পাৰিলে হয় মানুহঘৰ নিজৰ বুলি ক'লে মানে সেইটো মোৰ দিয়া হয় মই ক'ত লগত লৈ লওঁ দুইটা মোৰ তাৰমানে চেম হ'ল জীৱনত নেবেছি লওঁ হয় আৰু মানে চাপৰ চুটিও মানে সমান হ'ল হয় বঢ়িয়াকৈ মিলাই ৰাখিলোঁ হয় ইটো বয়সস্থ হ'ল হয় ইটো টেঙীয়া হৈ থাকিল হয় এই দুইটাকে তাৰমানে মোক বুঢ়াকাললৈকে ৰাখি থাকিলে ৰাখিব পাৰিলে হয় এনেও মোৰ যোৱা চবটো আছে মোৰ বেছি মোৰ আনিবই লাগিব যদি হয় সেইটো কাৰণে মোৰ নেবেচাওঁ মই এই খালোঁ এতিয়া অহা বছৰ সেইটো মানুহে কৈছোঁ মানুহ জ্বলা মানুহ আমি বাবাৰ লগত দি লওঁ খেলখন চাই লওঁ আমি ইমান টকা দি আনিছোঁ যদি কিবা এটা হয় আমি বেছি মানে তহঁতকে কম হ'ব ঠিক আছে সেইটো হয় যদি হয় সেইটো মোৰ সলাম এইটো সলাব সেইটো সলাম সেইটো চেম্পিয়নৰ লগত জোৰ কৰিলে দুইটা মোক বিয়াত সজাই দিম একে বহুত বিলকুল সজাই দুইটা একেলগে থাকে লগ আহিকে নাথাকে সেইটো কাৰণে সজা এতিয়া আমি ওচৰত আহিছোঁ কিন্তু অলপ গৰম গতি একোৱে নাই জ্ঞান আছে সৰু পোৱালি মানুহ চানুহ একো এটা নহয় সেইটো অলপ 2 মিনিট লাগি গ'লে শুব সেইখিনিতে শুয়ে থাকিব মানুহ দেখালে একো নহয় বহুত সজাগ দুইটাত নিজো আছে এতিয়া চেম্পিয়ন মহটো যদি আগত জনা হয় দাদাজনে ল'লে হয় তথাপিও অহা বছৰ চাব বাৰু 5 লাখ মান টকা দাম ক'ব বুলি মই মোৰটো তাৰমানে সেইটো বহুত দাম ইমান চেম্পিয়ন মোৰ এটা যদি হয় ইমান কম দামত ক'ত দিব পিছতে আপোনাৰ বহুত কম দামত দিলে কম দামত দিছিলে ইয়াত আঢ়ৈ আছিলে নে 220 আছিলে এনেকুৱা 3 লাখ 5 লাখ 280 মানত দিলে হ'বলা 10 লাখ খৰচ 3 লাখ 15 হাজাৰ মান হৈছিল মই 5-10 লাখ কিবা এটা লাভ দিম বুলি কৈছিলোঁ দিয়া হয় তাৰমানে ল'লে হয় আৰু দুইটাকে তাৰমানে মনত চব ওলাই তাৰমানে ৰাখিলে নহয় এইটো বুঢ়া হোৱাৰ পিছত নজুজিলেও নাই বাৰু এই মোৰতো মৰম লাগে যে মৰম লাগে আকৌ মোৰতো বহুত মোৰতো মই বহুত দিনৰ কাৰণে ৰাখিলোঁ নেবেচিলোঁ নহয় বুঢ়া কৰি ঘৰতে মাৰি পেলাম চাওক দাদা জানে কি ক'লে অহা বছৰলৈকে সময় এটা দি থৈছোঁ কি হয় যদি হয় থাকিব লাগিব এইবিলাক বস্তু সেইটোৱে কপালত থাকিলে পাবই দিয়ক যদি মহটো থাকে ভগৱানে ৰাখে পাব দিয়ক চালক আজি বিশেষ মহাল মাখন চৰকাৰ এইটো মহ আগে চেম কিন্তু পৰশমণি দা মহটোৰ লগত চেম ওখটো কিন্তু চেম পিছতে মই এইটো হাঁহৰ কাৰণে পৰশমণি দাক কৈ পেলাই আকৌ সিহঁতক গৰমাইছে বেছি লং নহয় ভাইয়া দীপাং দেৱী মোৰ লগত পৰশমণি দাৰ ঘৰতে বেছিভাগ ৰাখি থাকোঁতে মহত পথাৰত এইটো 12 দিনত চিজন যে এতিয়া এই ককাটো বহি আছে তাৰ ৰাস্তা ঘূৰি একেই পিছাই বুলি এইখিনি চব আমাৰে মাটি পিছতে এইখিনিও একেই খিনি একেই পুখুৰী বালি এইখিনিও আমাৰে মাটি ঠিকে আছে দে নিজৰ মাটিত কৰি লৈছে এতিয়া কোনো টেনশ্যন নাই 2 বিঘা যদি এনেকৈ মহৰ 5 বিঘা ৰাখি দিলে 20 বিঘা এই ঠিকে আছে হৈ গ'ল আৰু 25 বিঘা মাটিত ধান পেলাই থৈছে এই মহালৰ কাৰণে ভাদ আহিন এই কিনা এয়া কাটি খুৱাব পাৰিব দল লগোৱা আছে দল লগোৱা আছে অঁ 5,000 লয় 4.5
ভাদৰ মাহতে মোৰ বেছি ঘৰতে নোলাই আছে এই বছৰ নিশ্চয় এইফালে আহোঁতে ইয়াতে দেখা বৈদ্য লৈ যায় ন আপোনালোকে সেইটো হয় গাঁৱৰ এইখিনি মানুহ কৈ থাকে মোৰ লৈ আহিবি ইয়াতে ওচৰতে লৈ যাওঁ